যে এটা পৰীক্ষাত এজন ছাত্ৰই 25% নম্বৰ পায় আমি বুজি পাইছো না 25% 60% সবে নম্বৰ পায় পৰীক্ষা দিলে পায় 0% পায় নাপায় না আৰু 30 নম্বৰটো কিন্তু ফেল কৰে 25% নম্বৰ পায়ও 30 নম্বৰ ফেল কৰে আন এজন ছাত্ৰই বা তই নিজেও হ'ব পাৰ 40% পায় যেটো উত্তীৰ্ণ নম্বৰকৈ 60 বেছি পাব লাগে 30% নম্বৰ পালেই পাছ কৰে কিন্তু তই পাই গলি কিমান 40% হয় না কথাটো এটোইটো হিচাপটো তে পাছতকৈ নম্বৰ বেছি হল না নাই পাৰ্চেন্টেজও বেছি হল নম্বৰো বেছি হল এনেকুৱা ক্ষেত্ৰত কি কৰে ফেল কৰা এটা নম্বৰ থাকে আৰু পাস কৰিব লাগে যেটো নম্বৰ লৈ তাতকৈ বেছি নম্বৰ থাকে ফেল কৰা নম্বৰ 5 নম্বৰতকৈ পাস কৰা সংখ্যাতকৈ বেছি নম্বৰ পাইছো এই নম্বৰ দুটা সংখ্যা দুটা কি কৰিব লাগে প্লাস কৰিব লাগে 30 প্লাস কিমান 6060 ইহঁতৰ এগেইনষ্ট এটা পাৰ্চেন্টেজ আছে ফেল কৰা পাৰ্চেন্টেজ আৰু যেটো পাব লাগে পাস কৰিব কাৰণে পাৰ্চেন্টেজ তাতকৈ বেছি পোৱা পাৰ্চেন্টেজ এই নম্বৰ দুটাক যদি যোগ কৰিছো ইহঁতৰ পাৰ্চেন্টেজ দুটা সদায় বিয়োগ কৰিবি হ'ব তা মানে 40 পৰা বিয়োগ কৰিবি 25% এটো মই এনেকেহে দেখাইছো লিখিমটো আসলতে এতিয়াহে 40 পৰা 25 গলে কিমান থাকিব 15 থাকিব 15ত 30 60 কিমান 90 15% ত নম্বৰ 90 দেখুৱাই আছে তে আমি যেতিয়া আমাক কৈছে যে পৰীক্ষাত সম্পূৰ্ণ নম্বৰ মুঠ নম্বৰ কিমান আমি কৈছো সদায় 100ৰে সহায় লবি মুঠ উলিয়াব দিলে 100ৰ সহায় লয় তে 100ত কিমান হ'ব নহয় জানো হেতুই ঐকিক নিয়ম আমি ঐকিক নিয়ম হিচাপে 90 যেনেকৈ আছে দিলু ওপৰতো তলত দিলু তলতো ওপৰত দিলু আমি আনসাৰ পাই যাম 15 ইয়াক কেবা যাব নিশ্চিত 6 বা যাব 6 আৰু 100 পূৰণ কিমান 600 যেটো আমি প্ৰথমতে x বুলি ধৰি লৈ আনসাৰ কৰিলো একে আনসাৰ পাইছো নে সেম আনসাৰ পাইছো সি অপচন থকা আনসাৰটো হ'ব কথা